নমস্কাৰ মোৰ নাম জাগ্ৰত দৰা মই অলপ দিনৰ আগতে অসম চৰকাৰে দিয়া DW ৫৫৫০টা পোষ্টত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছো আপোনালোক সকলোৱে জানে যে সিটেটে কিমান হেল্প কৰে এইটো জাৰ্নিত গতিকে মই আজি এই ভিডিঅটোত মোৰ প্ৰিপাৰেচনৰ বিষয়ে থুলমূলকৈ আলোচনা কৰিম আশা কৰোঁ মোৰ নিজৰ হোৱা অভিজ্ঞতাবোৰেদি আপোনালোকেও আপোনালোকৰ এই যাত্ৰাত যাতে অলপ হলেও উপকৃত হ'ব পাৰে মই সিটেট পেপাৰ 1ত 105 মাৰ্কছ পাবলৈ সক্ষম হৈছিলোঁ যেটো মই ফাৰ্স্ট প্ৰিফাৰেন্স হিচাপে দিয়া ডিস্ট্ৰিক্টখনতে মোৰ পোষ্টিং হোৱাত যথেষ্টখিনি সহায় কৰিলে মই কেনেদৰে পঢ়িছিলোঁ বুলি ক'বলৈ গ'লে মই একেবাৰে ষ্টাৰ্টিঙত সিলেবাছখন ভালদৰে চাই লৈছিলোঁ তাত কি টপিক আছে কোনখিনি ইজি হ'ব কোনখিনিৰ ওপৰত মোৰ অলপ হলেও আইডিয়া আছে কোনখিনি ইমান একোৱে নাজানো তেনেকৈ ওপৰৰ পৰা প্ৰথমে সিলেবাছখন চাই অভাৰভিউ এটা ল'বলৈ চেষ্টা কৰিছিলোঁ তাৰ পাছত মই ইউটিউবতে পোৱা মাৰাথন কিছুমান চাইছিলোঁ যাতে টপিকবোৰৰ ওপৰত বেসিক আইডিয়া এটা হয় ইয়াৰ উপৰিও মই পাছত টপিকবোৰৰ ইম্পৰ্টেন্স চাই এটাকে এক্সট্ৰাকে নোটছ বনাবলৈ চেষ্টা কৰিছিলোঁ যেহেতু অলপ সময় পাইছিলোঁ গতিকে এইখিনি কৰাত মোৰ অলপ সুবিধা হৈছিল টপিক ওয়াইজ চাবলৈ গ'লে মই ষ্টাৰ্টিঙতে CDP খিনি যিমান পাৰি কমপ্লিট কৰিবলৈ চেষ্টা কৰিছিলোঁ CDP খিনিৰ লগে লগে EVS মেথছৰ পেডাগজি খিনিও চাবলৈ চেষ্টা কৰিছিলোঁ কাৰণ CDP বাবে যিখিনি পঢ়া হৈছিল সেইখিনি কনসেপ্টে মোক মেথছ EVSৰ পেডাগজি কুৱেশ্যনবোৰ সলভ কৰাটো হেল্প কৰিছিল বাকি ল্যাঙ্গুৱেজৰ কাৰণে মই ল্যাঙ্গুৱেজ ৰিলেটেড পেডাগজি খিনি চাইছিলোঁ লগতে আসামিজৰ গ্ৰামাৰবোৰ এক্সট্ৰাকে টপিক হিচাপে লৈ ফাৰ্ষ্টতে পঢ়িছিলোঁ তাৰ পাছত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবোৰ সলভ কৰিবলৈ ট্ৰাই কৰিছিলোঁ এইটো ক্ষেত্ৰত ইউটিউবত থকা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবোৰৰ ডিসকাশনবোৰ চাইছিলোঁ EVS আৰু মেথছৰ কন্টেন্ট ৰিলেটেড যিবোৰ প্ৰশ্ন আহে য'ত 15 মাৰ্কছ আহে তাৰ বাবে মই ক্লাছ 1ৰ পৰা ক্লাছ 5 লৈকে NCERT বুকবোৰ পঢ়িছিলোঁ আজিকালি ইয়াৰ ওপৰত বহুত ভিডিঅ' ওলাল আপোনালোকে তাকো চাব পাৰে নহলে ডাইৰেক্ট কিতাপো পঢ়িব পাৰে NCERT বুকবোৰ PDF হিচাপেও ডাউনলোড কৰিব পাৰিব নহলে হাৰ্ড কপি হিচাপে বিচাৰিলে কিনি ল'বও পাৰে CDP বাবে লেটস লাৰ্ণ সচিন একাডেমি চাইছিলোঁ তাৰ উপৰিও ইউটিউবত পোৱা কিছুমান কুৱেশ্যন পেপাৰবোৰো প্ৰেক্টিছ কৰিছিলোঁ সিটেটৰ বাবে টপিকবোৰ পঢ়াৰ লগে লগে সেইবোৰৰ লগত ৰিলেটেড কুৱেশ্যনবোৰ প্ৰেক্টিছ কৰাও বহুত দৰকাৰ ইয়াৰ বাবে মই ইউটিউবৰ পৰা কুৱেশ্যন পেপাৰ বা বেলেগ প্ৰেক্টিছ কুৱেশ্যনবোৰ সলভ কৰিবলৈ চেষ্টা কৰিছিলোঁ লগতে আৰ গুপ্তা আৰু ক্ৰিয়নৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন থকা দুখন বুক লৈও সেইখিনি প্ৰেক্টিছ কৰিছিলোঁ আমি সকলোৱে জানোৱে যে সিটেট 150 মাৰ্কছৰ হয় 150টা প্ৰশ্ন আহে আৰু টাইম দিয়ে 2 আৱাৰ 30 মিনিট মানে 150 মিনিট গতিকে 150 মাৰ্কছ 150 মিনিট এটা কুৱেশ্যন 1 মিনিট সেই কাৰণে সিটেটৰ টাইম মেনেজমেন্ট বহুত বেছি মেটাৰ কৰে কেতিয়াবা আমি টাইম মেনেজমেন্টৰ ভুলৰ বাবে পঢ়া কুৱেশ্যনও এৰি আহিব লগা হয় গতিকে টাইম মেনেজমেন্ট বহুত ইম্পৰ্টেন্ট সিটেটৰ অহা কুৱেশ্যনবোৰ অলপ দীঘলীয়া হয় য'ত আমি কুৱেশ্যনটো পঢ়োতে অলপ টাইম গুচি যায় গতিকে এই কুৱেশ্যনবোৰ সলভ কৰোতে আমি সাৱধানে পঢ়ি ভালকে বুজি আগবাঢ়িব লাগে যাতে এটা কুৱেশ্যন এবাৰ পঢ়ি আনসাৰ কৰিব পাৰো নহলে আকৌ এবাৰ পঢ়িব লগা হোৱা মানে এক্সট্ৰা টাইম অলপ গুচি যোৱা যেটো আমাক পাছত টাইম মেনেজমেন্টত প্ৰবলেম কৰিব পাৰে গতিকে কুৱেশ্যনবোৰ ভালকে পঢ়িব লাগে যাতে এবাৰ পঢ়ি আমি আনসাৰবোৰ কৰিব পাৰো ইয়াৰ বাবে পাৰিলে মক টেষ্ট দিয়া বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ সলভ কৰা হেবোৰ কৰিব লাগে আৰু চাব লাগে যে এটা লিমিটেড টাইমৰ ভিতৰত আমি কেনেকৈ প্ৰশ্নবোৰৰ উত্তৰ কৰিব পাৰো আমি যিমানে প্ৰেক্টিছ কৰিম হিমানে আমাৰ বাবে বস্তুবোৰ ইজি হৈ যাব গোটেই টপিকখিনি কনসেপ্ট এবাৰ ক্লিয়াৰ হোৱা পাছতে যিমান পাৰি কুৱেশ্যনবোৰ প্ৰেক্টিছ কৰাত গুৰুত্ব দিব লাগে যেটোৱে আমাৰ টাইম মেনেজমেন্টত আৰু লগতে কনসেপ্টবোৰ আৰু বেছি ক্লিয়াৰ হোৱাত সহায় কৰিব গতিকে এইখিনি আছিল মই এনেকৈ প্ৰিপাৰেচন কৰিছিলোঁ আৰু ফাইনেলি এবাৰ ৫৫৫০টা পোষ্টত এপইন্টমেন্ট লাভ কৰিবলৈ সক্ষম হৈছো গতিকে আপোনালোক সকলোলৈকে শুভেচ্ছা থাকিল আশা কৰোঁ আপোনালোকৰ সপোনবোৰ পূৰণ হওক অতি সোনকালে থ্যাংক ইউ